যোৱা ২৪ ঘণ্টাত দেশ-বিদেশত হোৱা ঘটনাসমূহৰ বিষয়ে আলোচনা কৰোঁ বলক। বিশ্বৰ ১০ গৰাকী বৰ্ষশ্ৰেষ্ঠ মহিলাৰ তালিকাত স্থান লাভ কৰিছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে। ২০০৭ চনৰ পৰা বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতে যি অৱদান আগবঢ়াই আহিছে, তাৰ বাবে তেখেতক বিশ্বৰ আগশাৰীৰ ডিজিটেল মিডিয়া কোম্পানী মেড অভাৰ মাৰ্কেটিঙৰ দ্বাৰা প্ৰকাশ কৰা এই তালিকাত স্থান প্ৰদান কৰা হৈছে। পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে ১০ গৰাকী মহিলাৰ ভিতৰত এই তালিকাত স্থান লাভ কৰিছে নীতা আম্বানী, আলিয়া ভাট, গায়িকা টেইলৰ ছুইফ্ট ইত্যাদি। ২৫ ডিচেম্বৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তীত দেশে আগবঢ়াইছে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। দিল্লী স্মাৰক স্থল সদৈৱ অটলত ৰাষ্ট্ৰপতি সহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আন নেতাসকলে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ লগতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উদ্যোগত নিৰ্মিত বাজপেয়ীৰ লগতে দীনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তি সম্বলিত ৰাষ্ট্ৰ প্ৰেৰণা স্থল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে। ২৫ ডিচেম্বৰত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই দিনটো আমি ভাৰতবৰ্ষত সুশাসন দিৱস অৰ্থাৎ গুড গভৰ্নেন্স ডে হিচাপে উদযাপন কৰোঁ। ছত্তীশগড়ত প্ৰথমবাৰৰ বাবে ভাৰতৰ খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু ৰিচেণ্টলি এই গেমছৰ লোগো, থিম ছং আৰু মেস্কট ছত্তীশগড়ৰ বিলাসপুৰৰ লেট বি.আৰ. যাদৱ ষ্টেডিয়ামত উন্মোচন কৰা হয়। মোৰ বীৰ হৈছে এই গেমছৰ মেস্কট। এই গেমছবোৰ খেলো ইণ্ডিয়া স্কিমৰে অংশ হয় আৰু ২০২৬ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা ছত্তীশগড়ত এই খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আৰম্ভ হ'বলৈ গৈ আছে। ২৬ ডিচেম্বৰত প্ৰতি বছৰে ভাৰতবৰ্ষত পালন কৰা হয় বীৰ বাল দিৱস। এই দিৱস গুৰু গোবিন্দ সিঙৰ পুত্ৰ জোৰাৱৰ সিং আৰু ফতেহ সিঙৰ বলিদানৰ স্মৃতিত ভাৰতবৰ্ষত পালন কৰা হয়। ২০২২ চনত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই দিনটো ভাৰতবৰ্ষত বীৰ বাল দিৱস হিচাপে পালন কৰিব বুলি ঘোষণা কৰা হৈছিলে। এই দিৱসৰ লগত সংগতি ৰাখি পেলাই এই দিনটোত ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ২০ গৰাকী শিশুক তেওঁলোকৰ সাহসিকতা, কলা আৰু সাহিত্য, বিজ্ঞান আৰু প্ৰযুক্তি, উৎকৃষ্ট নিদৰ্শন, সমাজ সেৱা আদি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰা হৈছে। এনেকুৱা ধৰণৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহৰ বাবে আপোনালোকে স্ক'ৰ লিমিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।